নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ প্ৰাইভেট কোম্পানীৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে কিছুমান পুনৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। হিমালয়া মেডিচিন বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে নতুনকৈ, য'ত আপোনালোকৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেঞ্চি থাকিব। ভেকেঞ্চি মতে আপোনালোকে ক্লাছ 4ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। আৰু কিছুমান পোষ্টৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, আপোনালোকে শিক্ষাগত অৰ্হতা নোহোৱাকৈ এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি থাকিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, দৰমহা কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিলেও পাৰিব। ভেকেঞ্চিত আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, আপোনালোকে কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে, আপোনালোকে ডাইৰেক্ট জইনিং হৈ যাব। তো আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি চাবলৈ হ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ'ৰ চেনেলটো লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৱাৰ্নিং জনাই দিয়া আছোঁ, যদি কোনোবাই আপোনালোকৰ পৰা এপ্লিকেশ্যন ফিজ বা জইনিং সম্পৰ্কত যদি আপোনালোকৰ পৰা কিবা পইচা চাৰ্জ কৰে তেনেহ'লে আপোনালোকে নিজৰ চিন্তা বুদ্ধিৰে বিবেচনা কৰি নিজে সম্পূৰ্ণ প্ৰচেছখিনি কৰিব লাগিব। যদি আপোনালোকে জইনিং কৰিব বিচাৰে বা যদি আপোনালোকে ইণ্টাৰেষ্ট হয়, আপোনালোকে সম্পূৰ্ণ প্ৰচেছখিনি নিজে কৰিব লাগিব। তাৰ বাবে কিন্তু আমি বা আমাৰ চেনেল দায়ী নহয়, যিহেতু প্ৰাইভেট চাকৰিবিলাকৰ কাৰণে আমি থাৰ্ড পাৰ্টিৰ পৰা ডাটাবিলাক কালেক্ট কৰোঁ। তো সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোকে নিজৰ ৰিক্সতে কৰিব লাগিব। আপোনালোকৰ লগত যদি কিবা ফ্ৰডো হয় তেনেহ'লে কিন্তু আমি দায়ী নহয়। কিন্তু আমাক যিহেতু ডিটেইলছখিনি দিয়া হৈছে, তো ডিটেইলছখিনি সম্পূৰ্ণ ভালদৰে চোৱা হৈছে, তো তাত কোনো ধৰণৰ অসুবিধা নাই। কিন্তু তথাপিও আপোনালোকে নিজৰ ৰিক্সতে সম্পূৰ্ণ প্ৰচেছখিনি কৰিব লাগিব, তাৰ বাবে কিন্তু আমি দায়ী নহয়। তো বন্ধু বান্ধৱীসকল, নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ প্ৰাইভেট কোম্পানীৰ তৰফৰ পৰা, ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ গুৱাহাটী আমিনগাঁও হিমালয়া মেডিচিন কোম্পানীৰ তৰফৰ পৰা। তো আপোনালোকে চাব পাৰে যে প্ৰাইভেট কোম্পানীৰ কাৰণে 2025 চনৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। গুৱাহাটী আমিনগাঁৱত হিমালয়া মেডিচিন কোম্পানীত আপোনালোকৰ কাৰণে 60টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। পোষ্টসমূহ আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি আছে। পেকেজিং আৰু ছুপাৰভাইজাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে পেকেজিঙৰ কাৰণে যদি আপোনালোকে 8 ঘণ্টা কাম কৰে তেনেহ'লে আপোনালোকক 14,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। যদি আপোনালোকে 12 ঘণ্টাকৈ কাম কৰে তেনেহ'লে আপোনালোকক 16,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে। ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকে চাব পাৰে যদি 8 ঘণ্টা কাম কৰে তেনেহ'লে আপোনালোকক 16,500 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। যদি আপোনালোকে 12 ঘণ্টা কাম কৰে তেনেহ'লে আপোনালোকক 18,500 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকক ট্ৰেইনিঙো দিয়া হ'ব, তো আপোনালোকে কোনো চিন্তা কৰিব নালাগে। যদি আপোনালোকে কামবিলাক নোৱাৰে তেনেহ'লে আপোনালোকক শিকাই দিয়া হ'ব ট্ৰেইনিঙৰ জৰিয়তে। তো আপোনালোকক যথেষ্ট পৰিমাণৰ ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। আপোনালোকৰ নিজৰ সময় ইচ্ছা অনুযায়ী আপোনালোকে ভেকেঞ্চিত চাকৰি কৰিব পাৰিব। আপোনালোকে নিজৰ সুবিধা অনুযায়ী আপোনালোকে ভেকেঞ্চিত চাকৰি কৰিব পাৰিব। 8 ঘণ্টা 12 ঘণ্টা যিমান টাইম আপোনালোকে পায়, আপোনালোকে নিজৰ টাইমৰ সুবিধা অনুযায়ী আপোনালোকে ভেকেঞ্চিত চাকৰি কৰিব পাৰিব। তো ভেকেঞ্চিত জইনিং কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, লগতে আপোনালোকৰ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব। আৰু আপোনালোকৰ কোনো ধৰণৰ এক্সাম দিব নালাগে, আপোনালোকৰ ডাইৰেক্ট জইনিং হৈ যাব। 18 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিত আবেদন কৰিব পাৰিব। তো যথেষ্ট ভাল ভেকেঞ্চি আপোনালোকৰ কাৰণে। কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে ভেকেঞ্চিত চাকৰি কৰিব পাৰিব। পেকেজিং আৰু ছুপাৰভাইজাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। টোটেল 60টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে ভেকেঞ্চিত কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকৰ ভেকেঞ্চিত আবেদন কৰিব পাৰিব, যদি আপোনালোকৰ অৰ্হতা বনে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। যদি আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ শিক্ষাগত অৰ্হতা নাই তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। আপোনালোকে কি কাম কৰিব তাৰ বাবে আপোনালোকক ট্ৰেইনিং দিয়া হ'ব। তো আপোনালোকক ট্ৰেইনিঙৰ জৰিয়তে সম্পূৰ্ণ কামখিনি বুজাই দিয়া হ'ব যে আপোনালোকে কি কৰিব লাগিব, কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চো নালাগে। যদি আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে তথাপি কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি বোলে আপোনালোকৰ শিক্ষাগত অৰ্হতা নাই তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। তো আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ জইনিং হৈ যাব। পুৰুষসকলৰ কাৰণে আপোনালোকে চাব পাৰে যে থকা খোৱা বিনামূলীয়াকৈ দিয়া হ'ব। আপোনালোকে যিদিনাখন জইনিং কৰিব তেতিয়াৰ পৰা আপোনালোকৰ কাম দিয়া হ'ব। তো আপোনালোকৰ কাৰণে খুবেই ভাল কথা হয়। আপোনালোকে যোৱা দিনৰ পৰা আপোনালোকে কামত জইনিং কৰিব পাৰিব, কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, ডাইৰেক্ট জইনিং হৈ যাব। আপোনালোকৰ যদি শিক্ষাগত অৰ্হতা আছে তথাপি কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি বোলে আপোনালোকৰ শিক্ষাগত অৰ্হতা নাই তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ মতে আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত হয়। তো এনেধৰণৰ ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাথাকে। আপোনালোকে মানুহৰ লগত কেনেধৰণে ডিল কৰিব পাৰে বা কেনেধৰণৰ কাম আপোনালোকে কৰিব পাৰে, আপোনালোকে কিমান মনোযোগ দি কামটো কৰিব পাৰে তাৰ ওপৰতহে ডিপেণ্ড কৰে। শিক্ষাগত অৰ্হতাৰ কোনো প্ৰয়োজনেই নাথাকে। তো আপোনালোকৰ ডাইৰেক্ট জইনিং হৈ যাব, কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে। তো আপোনালোকে যদি জইনিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে নাম্বাৰটো চাব পাৰে, যোগাযোগ নাম্বাৰটোৰ লগত আপোনালোকে কণ্টেক্ট কৰি সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে জানি লৈ ভালদৰে বুজি লৈ আপোনালোকে জইনিং কৰিব পাৰিব। তো যিটো নাম্বাৰ দিয়া আছে নাম্বাৰটো মই স্ক্ৰীনতো দেখা পাই আছে আপোনালোকে। তো এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰি সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে বুজি পেলাই ভালদৰে জানি পেলাই যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ লগত মিলে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। যিহেতু খুবেই ভাল
ভেকেঞ্চি আপোনালোকে চাব পাৰে যে নিজৰ সময় অনুযায়ী আপোনালোকে ভেকেঞ্চিমত চাকৰি কৰিব পাৰিব 18 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব গুৱাহাটী আমিনগাঁৱত আপোনালোকৰ হিমালয়া মেডিচিন কোম্পানীৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হতামান আপোনালোকে ভেকেঞ্চিমত এপ্লাই কৰি ল'ব তো আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত যোগাযোগ কৰি সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে বুজি ল'ব অল ডিটেইলছখিনি আপোনালোকে জানি ল'ব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ